নমস্কাৰ স্বাগতম এয়া হৈছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্চল এতিয়া বিতং খবৰ সীমান্তত ভাৰতীয় সেনাৰ আক্ৰমণৰ এক্সক্লুসিভ দৃশ্য জম্মুৰ নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণৰ দৃশ্য বন্দী হৈছে কেমেৰাত যুদ্ধবিৰতি উলংঘাৰ পাছতে ভাৰতীয় সেনাই কেনেধৰণে প্ৰত্যুত্তৰ দিছে হিয়া এই দৃশ্যবোৰ দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব সেনাৰ আক্ৰমণত কেইবাটাও পাকিস্তানী পোষ্ট উৰি গৈছে ধ্বংস হয় পাকিস্তানৰ কেইবাটাও স্থান ইয়াৰ দৃশ্য কেনেধৰণে প্ৰত্যাক্ৰমণ হৈছে শত্ৰুৰ ৰাষ্ট্ৰখনক এই প্ৰত্যাক্ৰমণত নিহত হৈছে 12 জন পাকিস্তানী সেনা এই প্ৰত্যাক্ৰমণত নিহত 15 পৰা 20 টা সন্ত্ৰাসবাদী ভাৰতৰ ওপৰত চকু দিলে কেনেধৰণে তাক প্ৰত্যুত্তৰ দিয়া হ'ব হিয়া এই দৃশ্যবোৰৰ পৰাই গম পোৱা গৈছে সীমান্তত ভাৰতীয় সেনাৰ আক্ৰমণৰ এইবোৰ হৈছে এক্সক্লুসিভ দৃশ্য জম্মুৰ নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণৰ এইবোৰ দৃশ্য যুদ্ধবিৰতি উলংঘাৰ পাছতে ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছে পাকিস্তানক ইতিমধ্যে এই প্ৰত্যাক্ৰমণৰ ফলত বহুকেইজন পাকিস্তানী সেনাৰ মৃত্যু হোৱাৰ খবৰ আহিছে ইয়াৰ পূৰ্বতে যেতিয়া ভাৰতে প্ৰত্যাক্ৰমণ কৰিছিল তেতিয়া 40 গৰাকী পাকিস্তানী সেনা মৃত্যুমুখত পৰে আৰু এইবাৰ এই প্ৰত্যাক্ৰমণত 12 জন পাকিস্তানী সেনা মৃত্যুমুখত পৰিছে কাৰণ পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰে সেই যুদ্ধবিৰতি উলংঘা কৰাৰ ফল পাইছে তেওঁলোকে আনকি 15 পৰা 20 টা সন্ত্ৰাসবাদীও মৃত্যুমুখত পৰিছে ঠায়ে ঠায়ে গুলি চলিছে ঠায়ে ঠায়ে বোমা পেলোৱা হৈছে পাকিস্তানৰ ফালৰ ইয়া বিভিন্ন প্ৰাণ য'ত প্ৰায় কেইবাটাও পাকিস্তানী ঘাটি আছিল পাকিস্তানী পোষ্ট আছিল পাকিস্তানী সেনা সেই পোষ্টবোৰ ধ্বংস কৰা হৈছে সেই পোষ্টবোৰ ধ্বংস কৰাৰ লগতে পাকিস্তানী সেনাকো টাৰ্গেট কৰা হৈছে কাৰণ পাকিস্তানে বাৰে বাৰে যুদ্ধবিৰতি উলংঘা কৰি আছে দুমুখীয়া চৰিত্ৰৰ এই পাকিস্তান নিলজ্জ পাকিস্তান আৰু সেই পাকিস্তানকে সমুচিত প্ৰত্যুত্তৰ দিছে ভাৰতবৰ্ষই পাকিস্তানী সেনাক টাৰ্গেট কৰিছে ভাৰতবৰ্ষই কাৰণ এই পাকিস্তানী সেনাই ভাৰতৰ সাধাৰণ নিৰীহ জনতাৰ ওপৰত গুলিবৰ্ষণ কৰি বহু লোকৰ প্ৰাণ কাঢ়ি নিছে ধাৰাবাহিকভাৱে পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰি আছে পুঞ্চ আৰু বিভিন্ন প্ৰান্তত পাকিস্তানী সেনাৰ গুলিবৰ্ষণত সাধাৰণ ভাৰতীয় লোকৰ মৃত্যু হৈছে আৰু ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত 12 জন এইবাৰ 12 জন পাকিস্তানী সেনা মৃত্যুমুখত পৰিছে 15 পৰা 20 টা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে ইয়াৰ পূৰ্বৰ যি প্ৰত্যাক্ৰমণ হৈছিল তাত 40 জনকৈ পাকিস্তানী সেনা মৃত্যুমুখত পৰে জন্মভূমিৰ সুৰক্ষাৰ বাবে হস্তম সেনাবাহিনী অপাৰেশ্যন সিন্দুৰৰ পাছত এইবাৰ অপাৰেশ্যন কেলাৰ জম্মু কাশ্মীৰত ধৰাশায়ী লস্কৰী তৈবাৰ 3 দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী পেহেলগাম আক্ৰমণৰ সন্ত্ৰাসবাদীৰ পোষ্টাৰ আৰি সন্ধান দিওতালৈ ঘোষণা কৰিলে 20 লাখ টকাৰ পুৰস্কাৰ অপাৰেশ্যন সিন্দুৰৰ পিছত অপাৰেশ্যন কেলাৰ প্ৰধানমন্ত্ৰীৰ হুংকাৰৰ পিছতেই জম্মু কাশ্মীৰত ধৰাশায়ী 3 সন্ত্ৰাসবাদী অপাৰেশ্যন সিন্দুৰত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ পিছতে মঙলবাৰে জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে ধৰাশায়ী কৰে 3 সন্ত্ৰাসবাদী নিহত 3 সন্ত্ৰাসবাদী আছিল লস্কৰী তৈবাৰ মঙলবাৰে প্ৰথমে কুলগামত হৈছিল নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ কুলগামৰ পৰা সোপিয়ানলৈ পলাই সন্ত্ৰাসবাদীৰ দল ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীয়ে যুটীয়াভাৱে চলাই লস্কৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান সোপিয়ানৰ কেলাৰ বনাঞ্চলত লুকাই থকা সন্ত্ৰাসবাদীৰ সৈতে কেইবা ঘণ্টাজোৰা গুলিয়াগুলি চলে নিৰাপত্তাৰক্ষীৰ সেনাই গোপন সূত্ৰযোগে লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাইছিল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অৱশেষত সেনাৰ গুলিত নিহত হয় 3টা সন্ত্ৰাসবাদী পেহেলগাম আক্ৰমণৰ পাছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ স্থিতি আগতকৈ আৰু অধিক শক্তিশালী আৰু ব্যাপক হৈছে পেহেলগামৰ আক্ৰমণৰ পিছৰে পৰা দক্ষিণ কাশ্মীৰৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলি আছিল মঙলবাৰে নিহত সন্ত্ৰাসবাদী কেইটা পেহেলগামত আক্ৰমণত জড়িত হৈ আছিল নে নাই সেয়া নিশ্চিত হোৱা নাই ইয়াৰ মাজতে জম্মু কাশ্মীৰৰ বিভিন্ন স্থানত পেহেলগাম আক্ৰমণৰ সন্ত্ৰাসবাদীৰ সন্ধান বিচাৰি পোষ্টাৰ আৰিছে নিৰাপত্তাৰক্ষীয়ে সন্ধান দিওতাক দিব 20 লাখ টকাৰ উপহাৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
22 अप्रैल को हमारी बहनों का सिंदूर उजाड़ा था। भारत ने आतंक के ये हेडक्वार्टर्स उजाड़ दिए। 100 से अधिक खूंखार आतंकवादियों को मौत के घाट उतारा गया। आतंक का हर संगठन जान चुका है हमारी बहनों बेटियों के माथे से सिंदूर हटाने का अंजाम क्या होता है। कोई भी न्यूक्लियर ब्लैकमेल भारत नहीं सहेगा। टेरर और ट्रेड एक साथ नहीं चल सकते और पानी और खून भी एक साथ नहीं बह सकते। पाकिस्तान की तैयारी सीमा पर वार की, लेकिन भारत ने पाकिस्तान के सीने पर वार कर दिया। दह বছৰতে সলনি হৈ গ'ল কাশ্মীৰ সম্পৰ্কত ভাৰতৰ বাগধাৰা। আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানে বাৰে বাৰে উত্থাপন কৰি আহিছিল কাশ্মীৰৰ প্ৰসংগ। ভাৰতে আত্মৰক্ষামূলক মন্তব্য দি আহিছিল কাশ্মীৰক লৈ, কিন্তু মোদী চৰকাৰ আগ্ৰাসী। এবাৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত পিঅ'কেক লৈ পাকিস্তানে কৰিব লাগিব আত্মৰক্ষা। 2014 চন তেতিয়া ভাৰতে দেশৰ ভিতৰে বাহিৰে এটাই কথা কৈ আহিছিল যে কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ। It is equally important that the terrorist machinery that draws its sustenance from Pakistan be shut down. There must be a clear understanding of the fact that Jammu and Kashmir is an integral part of India and that there can never ever be a compromise with the unity and territorial integrity. 2025 চন পাকিস্তানৰ লগত যদি আলোচনা হয় তেনেহলে সন্ত্ৰাসবাদ আৰু পাক অধিকৃত কাশ্মীৰক লৈহে হ'ব। अगर पाकिस्तान से बात होगी तो टेररिज्म पर ही होगी। अगर पाकिस्तान से बात होगी तो पाक ऑक्युपाइड कश्मीर पीओके उस पर ही होगी। মাথো 10 বছৰ এই 10 বছৰতে সলনি হৈ গ'ল কাশ্মীৰক লৈ ভাৰতৰ বাগধাৰা। যি কাশ্মীৰক লৈ ভাৰতে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় মঞ্চত বাৰে বাৰে দাবী কৰি আহিছিল যে কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ, সেই ভাৰতে আজি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক স্পষ্টভাৱে জনাই দিয়ে अगर पाकिस्तान से बात होगी तो टेररिज्म पर ही होगी। अगर पाकिस्तान से बात होगी तो पाक ऑक्युपाइड कश्मीर पीओके उस पर ही होगी। কাশ্মীৰক লৈ ভাৰতৰ বাগধাৰা সলনিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ভাৰতে 2016 চনতে কৰা সাৰ্জিকেল ষ্ট্ৰাইকৰ পিছতে। তাৰপিছত বালাকোটৰ ষ্ট্ৰাইক আৰু অৱশেষত কাশ্মীৰক দেশৰ সৈতে নিলগাই ৰখা সংবিধানৰ 370 ধাৰা বাতিলৰ পিছত সংসদত যেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল जम्मू और कश्मीर भारत का अंग है, अभिन्न अंग है, इसके बारे में कोई कानूनी या संवैधानिक विवाद नहीं है। इसकी स्पष्टता अध्यक्ष महोदय, भारत के संविधान और जम्मू कश्मीर का जो संविधान बना था उस वक्त, ये दोनों संविधान में बहुत क्लैरिटी के साथ की है। जम्मू कश्मीर ने भी इसको स्वीकार किया है कि वो भारत का अभिन्न अंग है। जब मैं जम्मू और कश्मीर बोलता हूं तो पीओ को इसके अंदर ही आता है। एक सेकंड भाई, सुनिए तो आप मुझे बोलने नहीं देंगे। आप मैं स्पष्ट करता हूं माननीय मंत्री जी प्लीज। मैं जब जम्मू एंड कश्मीर बोलता हूं
माननीय सदस्य इसलिए एग्रेसिव हूं कि जम्मू एंड कश्मीर के पीएको को आप भारत का हिस्सा नहीं मानते हो क्या? एग्रेसिव ना हो, जान दे देंगे इसके लिए। क्या बात कर रहे हो आप? एग्रेसिव होने की क्या बात कर रहे हो? শেহতীয়াকৈ অপাৰেশ্যন সিন্দুৰে পাকিস্তানক নাকনি কাকনি খুৱাই দিলে। আনকি যি কাশ্মীৰক লৈ পাকিস্তানে সন্ত্ৰাসবাদী প্ৰেৰণ কৰি তেজৰ নদী বোৱাৰ চেষ্টা কৰি আহিছে, সেই কাশ্মীৰটো বাদেই 1947 চনৰ পৰা দখল কৰি থকা পিঅ'কেও হাতৰ পৰা ওলাই যাওঁ যাওঁ অৱস্থা হৈছে। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। বিপদত পৰিলেই পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দিয়াটো নীলা শিয়াল পাকিস্তানৰ পুৰণি দস্তুৰ। সেই পুৰণি কৌশলেৰে ভাৰতৰ কোপৰ পৰা নিজকে বচাই আহিছিল সন্ত্ৰাসবাদীৰ সদাগৰ পাকিস্তানে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে স্পষ্ট বাৰ্তা। পাৰমাণৱিক ভাবুকি নসহে ভাৰতে। পাৰমাণৱিক ভাবুকিৰ উত্তৰ দিব ভাৰতে। পাৰমাণৱিক ব্লেকমেইলিঙৰ নিৰ্ণায়ক প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে ভাৰত। সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীৰ আশ্ৰয়দাতাৰ মাজত পাৰ্থক্য নাৰাখে ভাৰতে। ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতেই ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীৰ ৰক্ষকৰ প্ৰতি কিমান কঠোৰ হ'ব পাৰে ভাৰত। বিপদত পৰিলেই পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দিয়াটো নীলা শিয়াল পাকিস্তানৰ পুৰণি দস্তৰ। সেই পুৰণি কৌশলেৰে ভাৰতৰ কোপৰ পৰা নিজকে বচাই আহিছিল সন্ত্ৰাসবাদীৰ সদাগৰ পাকিস্তানে। পূৰ্বৰ চৰকাৰেও পাৰমাণৱিক অস্ত্ৰৰ ভাবুকিতেই শিথিল কৰিছিল ব্ৰজকঠোৰ অভিযান। কুডুৰ বাহক জোকাই লোৱাৰ দৰে কাণ্ড কৰি এতিয়া ফল ভুগিছে কাপুৰুষ পাকিস্তানে। কিল খাবলৈ নেপাই ওৰ তলত পৰাৰ দৰে কাণ্ড কৰা পাকিস্তানক সমলি সুৰাই নেৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদীৰ। সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতা অস্বীকাৰ কৰি অহা পাকিস্তানৰ চৰিত্ৰ বাৰম্বাৰ উন্মোচিত হৈছে বিভিন্ন সময়ত। পেহেলগাম আক্ৰমণৰ আঁৰত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ হাতত আছে আৰু দশক দশক ধৰি পাকিস্তানে সন্ত্ৰাসবাদীক সাৰপানী যোগান ধৰি আহিছে। তাৰ প্ৰমাণ সন্ত্ৰাসবাদীৰ জানাজাত পাকিস্তানী সেনা বিষয়াৰ উপস্থিতি। এই জানাজাৰ তদাৰক কৰিছিল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী তথা লস্কৰ-ই-তৈয়বাৰ কামাণ্ডাৰ হাছিফ আব্দুৰ ৰফে। জানাজাত উপস্থিত আছিল পাকিস্তান সেনাৰ ব্ৰিগেডিয়াৰ মহম্মদ ফুৰকান ছব্বিৰ, লেফটেনেণ্ট জেনেৰেল ফৱাজ হুছেইন শ্বাহ, মেজৰ জেনেৰেল ৰাব ইমৰান চৰ্টাজ, ডাক্তৰ উছমান অনবৰ, মালিক চাহেব আহমেদ ভেৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে এই ফটোৰ কথা। कोई भी न्यूक्लियर ब्लैकमेल भारत नहीं सहेगा। न्यूक्लियर ब्लैकमेल की आड़ में पनप रहे आतंकी ठिकानों पर भारत सटीक और निर्णायक प्रहार करेगा। हम आतंक की सरपरस्त सरकार और आतंक के आकाओं को अलग अलग नहीं देखेंगे। এইবাৰো পাকিস্তানে পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দি চেষ্টা কৰিছিল গা ঢকাৰ, কিন্তু এই চেষ্টা এতিয়া নিষ্ফল হৈ পৰিল ভাৰতৰ সন্মুখত। একাংশ বাতৰি মতে পাকিস্তানে ভাৰতৰ ওপৰত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দি যুদ্ধবিৰতিৰ বাবে ব্লেকমেইল কৰিছিল আমেৰিকাক। তাৰ পিছতেই প্ৰধানমন্ত্ৰীৰ স্পষ্ট ঘোষণা, কোনো প্ৰকাৰৰ নিউক্লিয়াৰ ব্লেকমেইল সহ্য কৰা নহ'ব, প্ৰতিঘাত হ'ব কঠোৰতকৈ কঠোৰ। সন্ত্ৰাসবাদী আৰু পৃষ্ঠপোষক পৃথক নহয় ভাৰতৰ নজৰত। ऑपरेशन सिंदूर के दौरान दुनिया ने पाकिस्तान का वो घिनौना सच फिर देखा है, जब मारे गए आतंकियों को विदाई देने पाकिस्तानी सेना के बड़े बड़े अफसर उमड़ पड़े। स्टेट स्पॉन्सर्ड टेररिज्म का ये बहुत बड़ा सबूत है। हम भारत और अपने नागरिकों को किसी भी खतरे से बचाने के लिए लगातार निर्णायक कदम उठाते रहेंगे। এতিয়া ভাৰত কঠোৰ, মিথ্যাচাৰী পাকিস্তানক স্তম্ভিত কৰি ভাৰত সাজু পৰৱৰ্তী দিনলৈ। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট।
অপাৰেশ্যন সিন্দুৰৰ সময়ত চৰম মিথ্যাচাৰেৰে বিশ্বক আভুৱা ভাৰিছিল সন্ত্ৰাসবাদীৰ বহতীয়া পাকিস্তানে। পাকিস্তানৰ DGISPৰে সংবাদমেল সম্বোধন কৰি জনাইছিল পাকিস্তানে ভাৰতীয় সেনাৰ যুদ্ধাস্ত্ৰৰ ক্ষতি কৰাৰ কথা। কিন্তু আদমপুৰ বিমান কোঠাত ৰৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদঙালে পাকিস্তানৰ মিথ্যাচাৰ। ফাঁকিবাজ পাকিস্তানৰ মিথ্যাচাৰ ফাঁদি কথাৰে নহয় ছবিৰে মোদীৰ প্ৰহাৰ। সেনাক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীৰ হুংকাৰ, ঘৰত সোমাই নিঃশেষ কৰি সন্ত্ৰাসবাদীৰ সন্ত্ৰাস। নিদ্ৰাহীন হৈছে প্ৰবঞ্চক পাকিস্তান। অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাত চৰম মিথ্যাচাৰেৰে বিশ্বক আবুৱা ভাৰিছিল সন্ত্ৰাসবাদীৰ বহতীয়া পাকিস্তানে। পাকিস্তানৰ DGISPৰে সংবাদমেল সম্বোধন কৰি জনাইছিল পাকিস্তানে ভাৰতীয় সেনাৰ যুদ্ধাস্ত্ৰৰ ক্ষতি কৰাৰ কথা। ফাঁকিৰ সদাগৰ পাকিস্তানে দিয়া মিথ্যাচাৰ জগতৰ সন্মুখত উদঙাই সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীয়ে দিলে বিশেষ ছবি। প্ৰবঞ্চক পাকিস্তানে ধ্বংস কৰিলো বুলি দাবী কৰা যুদ্ধাস্ত্ৰৰ সন্মুখতে থিয় দিলে প্ৰধানমন্ত্ৰীয়ে। পঞ্জাবৰ আদমপুৰ বিমান কোঠত আছে ভাৰতৰ ৰক্ষক সুদৰ্শন চক্ৰ S-400, আছে শত্ৰুৰ বুকুত কঁপনি তোলা MiG-29। পাকিস্তানৰ দাবী আছে ধ্বংস কৰা হৈছে আদমপুৰ বিমান কোঠ। এই বিমান কোঠৰ ৰানৱেৰে মোদীৰ বিমানে অৱতৰণ কৰি মোদীয়ে সাক্ষাৎ কৰিলে জোৱানক। অক্ষত বিমান কোঠ, কাৰ্যক্ষম ৰানৱে, সক্ৰিয় S-400, উদ্যত MiG-29। সেনাৰ এয়াৰবেছত থকা যুদ্ধাস্ত্ৰৰ সন্মুখত ৰৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে উদাত্ত ভাষণ। ভাৰত মাতাৰ জয়ধ্বনিৰে গুজৰি উঠিল সেনা। প্ৰধানমন্ত্ৰীয়ে ক'লে ভাৰত মাতাৰ জয়ধ্বনিত কঁপি উঠে শত্ৰুৰ বুকু। जब भारत के सैनिक मां भारती की जय बोलते हैं तो दुश्मन के कलेजे कांप जाते हैं। जब हमारे ड्रोन दुश्मन के किले की दीवारों को ढहा देते हैं, जब हमारी मिसाइलें सनसनाती हुई निशाने पर पहुंचती हैं, तो दुश्मन को सुनाई देता है भारत माता की जय। जब रात के अंधेरे में भी जब हम सूरज उगा देते हैं तो दुश्मन को दिखाई देता है भारत माता की जय। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী ৰক্ষক পাকিস্তানে এতিয়া ভাৰতলৈ মূৰ তুলি চোৱাৰ সাহস কৰিব নোৱাৰে বুলি হুংকাৰ প্ৰধানমন্ত্ৰী মোদীয়ে। মূৰ তুলি চোৱাৰ পৰিণাম হ'ব বিনাশ। নিৰ্দোষ লোকৰ হত্যাৰ এটাই উত্তৰ, মহাবিনাশ। সন্ত্ৰাসবাদী ঘৰত সোমাই মৰাৰ হুংকাৰ মোদীৰ। आतंक के आकाओं को अब समझ आ गया है भारत की ओर नजर उठाने का एक ही अंजाम होगा, तबाही। भारत में निर्दोष लोगों का खून बहाने का एक ही अंजाम होगा, विनाश और महाविनाश। जिस पाकिस्तानी सेना के भरोसे ये आतंकी बैठे थे, भारत की सेना, भारत की एयरफोर्स और भारत की नेवी ने उस पाकिस्तानी सेना को भी धूल चटा दी है। भारत माता की जय! भारत माता की जय! भारत माता की जय! आपने पाकिस्तानी फौज को भी बता दिया है पाकिस्तान में ऐसा कोई ठिकाना नहीं है जहां बैठकर आतंकवादी चैन की सांस ले सके। हम घर में घुसकर मारेंगे। ভাৰতৰ ড্ৰোন মিছাইলৰ কথা ভাবি বহুদিনলৈ টোপনি নাহিব পাকিস্তানৰ। हमारे ड्रोन्स
हमारी मिसाइलें उनके बारे में तो सोचकर पाकिस्तान को कई दिन तक नींद नहीं आएगी। পাকিস্তানৰ কাকুতি মিনতিত সাময়িক বিৰতি প্ৰত্যাক্ৰমণৰ কিন্তু আদমপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ স্পষ্ট বাৰ্তা আকৌ পাকিস্তানে দুঃসাহস কৰিলে উত্তৰ হ'ব সুতীব্ৰ। पाकिस्तान की गुहार के बाद भारत ने सिर्फ अपनी सैन्य कार्रवाई को स्थगित किया है। अगर पाकिस्तान ने फिर से आतंकी गतिविधि या सैन्य दुस्साहस दिखाया तो हम उसका मुंह तोड़ जवाब देंगे। ये जवाब अपनी शर्तों पर अपने तरीके से देंगे और इस निर्णय की आधारशिला इसके पीछे छिपा विश्वास आप सबका धैर्य, शौर्य, साहस और सजगता। প্ৰধানমন্ত্ৰী কঠোৰ বদ্ধপৰিকৰ সেনা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম লাইভ। প্ৰেমৰ বাবে মহানগৰীত এসপ্তাহত 3টাকৈ নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। আৰক্ষীৰ তৎপৰতাত গড়চুক হত্যাকাণ্ডৰ 2 ঘণ্টাৰ ভিতৰতে হত্যাকাৰী ৰাজু আলীক গ্ৰেপ্তাৰ কৰা হ'ল। গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ মৃগাংক বৰ্মন হত্যাকাণ্ডৰ ন তথ্য। 20 টকাৰ চুৰিৰে 5 বাৰ চলাইছিল আক্ৰমণ। আক্ৰমণৰ 20 মিনিট পাৰ নহল। 20 মিনিটৰ ভিতৰত গড়চুক আৰক্ষীৰ জালত পৰিল ঘাতক ৰাজু আলী। মহানগৰীত ত্ৰিকোণ প্ৰেমৰ কৰুণ পৰিণতি। এসপ্তাহত প্ৰেমৰ বাবেই গুৱাহাটী মহানগৰীত সংঘটিত হল 3টাকৈ নৃশংস হত্যাকাণ্ড। বেলতলাৰ মৃন্ময় হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই সোমবাৰে গুৱাহাটীৰ গড়চুকত সংঘটিত হল নৃশংস হত্যাকাণ্ড। গড়চুকৰ চিলভাৰ অৰ্কিডৰ পাৰ্কিং তথা হাই চিটি ইন হোটেলৰ সন্মুখত এজন যুৱকক চুৰিৰে হানি খুচি অতি নৃশংসভাৱে হত্যা কৰিলে ৰাজু আলী নামৰ এজন যুৱকে। হত্যাকাণ্ডৰ পাছতে হত্যাকাৰী ৰাজু আলীয়ে বাইক লৈ পলায়ন কৰে। অৱশ্যে আৰক্ষীৰ তৎপৰতাত হাজোৰ ডামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাৰী ৰাজু আলী। মৃত যুৱকজন নলবাৰীৰ জাপাৰকুছিৰ মৃগাংক বৰ্মন। সোমবাৰে বিয়লি প্ৰায় 4 বজাত হৈছিল চুৰিকাঘাতৰ ঘটনা। মৃগাংক বৰ্মন আৰু তেওঁৰ লগত যোনগৰাকী মহিলা আছিলে তেওঁলোক সেই হোটেলখনত থাকা বুলি গম পাই এই ৰাজু আলীয়ে এই হোটেলখনত আহিছিলে আৰু প্ৰি প্লেন এটেক এটাই আছিলে। তেওঁ মানুহ 2জনক তললৈ মাতি আনিছিলে আৰু তেতিয়াই চুৰিৰে আঘাত কৰিলে আৰু বাঁহেৰে খুব বেছিকে মাৰপিট কৰিলে আৰু যাৰ ফলত মানুহজনৰ মৃত্যু হ'ল। ৰাজু আলীৰ গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছে মৃগাংক বৰ্মন হত্যাকাণ্ডৰ ন তথ্য। 20 টকীয়া চুৰিৰে 5 বাৰকৈ আক্ৰমণ কৰিছিল মৃগাংকক। আমিন গাঁৱত চুৰিখন কিনিছিল হত্যাকাৰী ৰাজুৱে। হাজোৰ ডামপুৰৰ পৰা বাইক লৈ আহিছিল গড়চুকলৈ। ৰাজু আলীয়ে আৰক্ষীক দিয়া ভাষ্যমতে কেৱল চুৰিৰেই নহয়, এডাল লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল মৃগাংক বৰ্মন আৰু এগৰাকী বিবাহিত মহিলাক। অভিযোগ অনুসৰি মহিলাগৰাকী ৰাজু আলীৰ প্ৰাক্তন প্ৰেমিকা। দুবছৰ পূৰ্বে ৰাজু আলী আৰু বিবাহিত মহিলাগৰাকীৰে চিনাকি হৈছিল দদৰাৰ এটা ব্যক্তিগত কোম্পানীত। ঘাতক পুত্ৰৰ জীৱিকা সম্পৰ্কে পিতৃয়ে ক'লে, ঘটনাটো নাজানো, কিন্তু কেতিয়াবা কি হৈছে এইটো কথা আমি নাজানো।
এই কাম কৰাটো জানো কি আধা কৰি যায় কাম কৰি যায় ঘৰতো পইচা চলত দিয়ে আৰু বাকীখিনি যিবিলাক খৰচ কৰোঁ আমি এটাই ল'ৰা মোৰ এই আৰু সমালোচিত জিঅ' চিমত কাম কৰি আছে জিঅ' অফিচত 3 বছৰ বেছি হ'ল নেকি অলপমান সেনে হ'ব পাৰে দুয়ো একেটা কোম্পানীতে কাম কৰাৰ সূত্ৰে প্ৰেমৰ সম্পৰ্ক হৈছিল 2 মাহ পূৰ্বে ৰাজু আলীৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছিল প্ৰেমিকাই শেহতীয়াকৈ মৃগাংক বৰ্মনৰ সৈতে প্ৰেম হৈছিল 2 সন্তানৰ মাতৃগৰাকীৰ যিটো কথা সহজভাৱে ল'ব পৰা নাছিল ৰাজুৱে যাৰ বাবে সোমবাৰে বিয়লি গড়চুক চাৰিআলিত চুৰিৰে হানি খুচি হত্যা কৰে মৃগাংক বৰ্মনক তাৰপিছত মাৰি দিলা ইফালে মৃত্যুৰ কেইঘণ্টামানৰ পূৰ্বে হাই চিটি ইন হোটেলত 209 নম্বৰ কোঠা বুক কৰিছিল মৃগাংক বৰ্মনে শুৱালকুছিৰ মহিলাগৰাকীৰ সৈতে প্ৰায় 3 ঘণ্টা সময় হোটেলত অতিবাহিত কৰিছিল মৃগাংকই 2016 চনৰ প্ৰথমবাৰৰ বাবে অভিনয় জগতত ভৰি দিছিল মৃগাংকই কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰা মৃগাংকই মডেলিঙো কৰিছিল সোমবাৰে পুৱা প্ৰায় 10 বজাত ব্যৱসায়ৰ কামত গুৱাহাটীলৈ আহিছিল মৃগাংক বৰ্মন মৃগাংকৰ মৃত্যুৰ পাছতে শোকৰ ছাঁ পৰিছে নলবাৰীৰ জাপাৰকুছি গাঁৱত দোষীক কঠোৰ শাস্তি দিবলৈ আৰক্ষীক দাবী জনাইছে মৃগাংকৰ আত্মীয়ই দুখীয়া উচিত শাস্তি পাওক সেইটোৱে আমি মহামান্য আদালতৰ ওচৰত মানে আইনৰ ওচৰত মানে প্ৰাৰ্থনা কৰিছোঁ সেইটোৱে ত্ৰিকোণ প্ৰেমৰ বাবে এজন সফল ডেকাই প্ৰাণ হেৰুৱাৰ ঘটনাই এতিয়া গুৱাহাটী মহানগৰীত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য নলবাৰীৰ পৰা কৈলাশ ডেকা হাজোৰ পৰা ধীৰাজ দাসৰ সহযোগত বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মৃন্ময় হত্যাকাণ্ডৰ পাছত নবোদয় জাতীয় বিদ্যালয়ত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কোনেও পাহৰিব পৰা নাই কণমানি মৃন্ময়ৰ নিষ্পাপ মুখখনি শোকসভাত উচুপি উঠিল বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী সি মোৰ সন্তান বুলি কৈছো মই কালি মই গৈছো গৈ কৈছো মোৰ সি মোৰ সন্তান হয় বহুতে মোক সুধিছে আপোনাৰ ল'ৰা নিমন নহয় ৰিলেশ্যনৰ হ'লেহে মই যাম নেকি সি মোৰ সন্তান শোকস্তব্ধ বেলতলাৰ নবোদয় জাতীয় বিদ্যালয় ভাল ল'ৰাটো মানে ছাত্ৰ হিচাপে যিখিনি গুণ তাৰ সকলোখিনি আছে কোনোদিন তাক ক্লাছত শৃংখলাবদ্ধতাৰ বাবে তাক গালি পাৰিব লগা হোৱা নাছিলে মৃন্ময় সৰি উচুপি উঠিল শিক্ষাৰ্থী শিক্ষক অভিভাৱক মৃন্ময় বৰ্মনৰ বিদ্যালয়ত শোকাকুল পৰিৱেশ মাতৃ আৰু প্ৰেমিকৰ নৃশংসতাৰ বলি হোৱা মৃন্ময় বৰ্মনৰ বিদ্যালয়ত শোকাকুল পৰিৱেশ মৰমৰ মৃন্ময় আজি তুমি আমাৰ মাজত নাথাকিলেও আমাৰ স্মৃতিত তুমি সদায় সজীৱ হৈ থাকিবা তোমাৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰে কামনাৰে নবোদয় জাতীয় বিদ্যালয়ৰ সমূহ শিক্ষকবৃন্দই এই বাৰ্তা এই মুহূৰ্তত প্ৰেৰণ কৰি একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মৃন্ময়ৰ উদ্দেশ্যে মেধাৱী ছাত্ৰ মৃন্ময়ক হেৰুৱাই কান্দোনত ভাগি পৰিল প্ৰতিগৰাকী শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক কণমানি মৃন্ময়ৰ মৃত্যুৰ আজি 4 দিন হ'ল মুহূৰ্তৰ বাবেও শিক্ষকসকলে পাহৰিব পৰা নাই মৃন্ময়ৰ নিষ্পাপ মুখখনি মৃন্ময়ৰ শোকসভাত উচুপি উঠিল নবোদয় জাতীয় বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকল মোৰ লগৰ ল'ৰাটোৰে লগত হেৰি হয় ফ্ৰেণ্ড হয় ক'ব নোৱাৰো বহুত দুখ লাগিছে নাপাই কালিও গৈছিলো চাবলৈ লগ নাপালো মই পাইছো ইয়াক কেতিয়াবা মই থব গৈছো যোৱাৰ নম্বৰলৈকে অকলে অকলে যোৱা দেখি বেয়াও লাগে নিজেও থব গৈছো মই নিজৰ চলিৰ লগত
তাই বহুত ভাল ল'ৰা আছিল, কাৰো লগত মাৰামাৰি নাছিল তাৰ। প্ৰতিগৰাকী শিক্ষকৰে একান্ত বাধ্য ছাত্ৰ আছিল 10 বছৰীয়া মৃন্ময়। পঞ্চম শ্ৰেণীত অধ্যয়নৰত মৃন্ময়ৰ ৰোল নং আছিল 1। নৱোদয় জাতীয় বিদ্যালয়ৰ 5ম শ্ৰেণীত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু 5ম শ্ৰেণীৰ এই স্থানতে বহি শ্ৰেণীকোঠাত পাঠদান গ্ৰহণ কৰিছিল মৃন্ময় বৰ্মনে। আমি এই মুহূৰ্তত বিদ্যালয়খনৰ শিক্ষাগুৰু আমি মৃন্ময়ৰ সহপাঠীসকলৰ সৈতে কথা বাৰ্তা হৈছোঁ আৰু এই মুহূৰ্তত শ্ৰেণীকোঠাত আহি এই পুৰণি স্মৃতি এবাৰ সজীৱ কৰিবলৈ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ এই মুহূৰ্তত এই বিশেষ প্ৰতিবেদন আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ। কেনেদৰে পাইছিল মৃন্ময়? হয়, মই তেওঁলোকক বিজ্ঞান পঢ়াইছিলোঁ আৰু সি সঁচাকৈ বৰ মেধাৱী ছাত্ৰ আছিলে। তেওঁলোকক যেতিয়া মই সিহঁতক মানে বৰ্ডত কিবা এটা লিখিব দিওঁ আৰু সি সদায় আগতীয়াকৈ হাত দাঙি মেম মই লিখোঁ, এইটো কথা মানে সঁচাকৈ পাহৰিব নোৱাৰি। বহুত মেধাৱী, বহুত ভাল ল'ৰা আছিলে সি। এই স্মৃতিবিলাকে অলপ হ'লেও ক'ৰবাত খুন্দিয়াব পাৰে। হয় হয়, নিশ্চয়। মাতৃ দীপালী ৰাজবংশী আৰু প্ৰেমিক জিতুমণি হালৈৰ নৃশংসতাৰ বলি হৈছিল কণমানি মৃন্ময়। প্ৰিয় ছাত্ৰৰ হত্যাকাৰীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে আৰক্ষী প্ৰশাসনক। গুৱাহাটীৰ পৰা দীপাংকৰ দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাতৃৰ পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ বলি হোৱা কণমানি মৃন্ময় বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি। বশিষ্ঠত স্থানীয় ৰাইজে কণমানিটিলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অভিযুক্তক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিলে। মৃন্ময়ৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানতেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাই ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ। কণমানি মৃন্ময়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰি ৰাইজে জনালে শ্ৰদ্ধাঞ্জলি। আমাৰ সাংবাদিক উৎপলৰ এক প্ৰতিবেদন মৃগাংক বৰ্মনৰ কথা সকলোৰে মনত আছে। 10 বছৰীয়া কিশোৰগৰাকীক এটা ট্ৰলি বেগত ভৰাই থৈ গৈছিলে এই স্থানতে, আৰু এই স্থানত ৰাইজে সদগতি কামনা কৰি আজি সন্ধিয়াৰ ভাগত ওলাই আহিছে আৰু তেখেতসকলে প্ৰতিবাদ হিচাপে মৌন প্ৰতিবাদ কৰিছে আৰু এনেদৰে বন্তি প্ৰজ্বলন কৰিছে, সতীৰ্থ দৃশ্যসমূহ দেখুৱাইছে। আৰু এই স্থানত চোৱা যায় যে তেখেতসকলে ফাঁচি দিয়ক বুলি দাবী কৰিছে, জেলত পঠাব নালাগে, ফাঁচি দিব লাগে। মৃগাংক বৰ্মনে এই স্থানতে তেওঁক ৰখা হৈছিল আৰু এই স্থানখিনি আজি পৰিষ্কাৰ কৰা হৈছে। পৰিষ্কাৰ কৰি তাত তেখেতৰ ফটো লগাই দিছে। সতীৰ্থই জুম কৰি দেখুৱাব, এই মুহূৰ্তত অনুৰোধ কৰিছোঁ ফটোখন জুম কৰি দেখুৱাবলৈ। ফটোখন জুম কৰি দেখুৱাব আৰু লগতে ইয়াতে বহু বন্তি প্ৰজ্বলন কৰিছে। বহু বন্তি প্ৰজ্বলন কৰি এক প্ৰকাৰ ৰাইজলৈকে তেখেতসকলে অনুৰোধ কৰিছে চৰকাৰ প্ৰশাসনক ৰাইজে যে ইয়াতে তেখেতসকলে শাস্তি দিব লাগে বা তেখেতসকলক হাতত গতাই দিব লাগে, জেলত দিব নালাগে। আৰু এক প্ৰকাৰ যিফালে চোৱা যায় তেখেতসকলে ওলাই আহিছে। কিয় আজি আপোনালোকে ওলাই আহিছে? আমি আহিছোঁ আজি মৃন্ময় বোলা এই নাবালকজনক যেতিয়া নৃশংসভাৱে হত্যা কৰি ইয়াত পেলাই থৈ গ'ল, সেইকাৰণে আমি আজি ইয়াত তেওঁৰ মানে মৃত্যুৰ হোৱা মানুহজন ল'ৰাকণৰ যাতে আত্মাই সদগতি পায়, সেইকাৰণে আমি আজি ধূপ জাকি জ্বলাই তেওঁৰ গুৰিত এটা প্ৰাৰ্থনা কৰিলোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তেওঁ যেন সদগতি পায়। গতিকে ইমান নিষ্ঠুৰ মানুহক শাস্তি দিব লাগে, নিষ্ঠুৰ মানুহক জেল দিব নালাগে। আমাৰ উদ্দেশ্য এটাই, আৰু আমাক ইয়াত লাইট দিব লাগে, ৰাস্তা ভাল কৰি দিব লাগে। মিউনিচিপালিটিৰ ওচৰত যাম, আমাক লাইটটো লাগে, কাৰণ আমাৰ চব আপোনালোকে চাওক এৰিয়াবিলাক গোটেই লাইট আছে, আমাৰ এইখিনিত লাইট নাই। গতিকে দোষী কি শাস্তি হোৱাটো? দোষীৰ ফাঁচি, ডাইৰেক্ট ফাঁচি, মাক ডাইৰেক্ট ফাঁচি, এইটো ক'ব লগা নাই, ডাইৰেক্ট ফাঁচি। আমাৰ ওলাই দিয়ক, আমাৰ তাত ওলাই দিয়ক, আমি কৰিম, আমি যি কৰিব লাগে সেই কৰিম। কাৰণ আমাৰ ইয়াতে থৈ গৈছে, আমাৰ দেৱ শিশুটোক ইয়াতে থৈ গৈছে, তেখেতসকলে যদি নোৱাৰে আমাক দিয়ক। আমাৰ ইয়াতে কৈ থাকিছে আমাৰ ল'ৰা ছোৱালী কেনেকৈ অহা যোৱা কৰিব, সেইটো কাৰণে চিন্তা কৰিছে নাই। কালিলৈকে সৰু সৰু ল'ৰা ছোৱালী ইয়াতে স্কুলবিলাকক যায়, কালিলৈকে কেনেকৈ যাব, অকলে যাব পাৰিব জানো, নিজে কওকচোন। গতিকে আপোনালোকে ব্যৱস্থা এটা বান্ধি যে কৰিবই লাগিব সিহঁতে, কালি স্কুল কেনেকৈ যাব। আৰু ল'ৰা আমাৰো যোৱাৰ কাৰণে বেয়া লাগি গ'ল নহয়, এতিয়া এই ঠাইখিনি এনেকুৱা কৰি থাকিছে, দুৰ্নাম হৈ গৈছে জেগাখিনিৰে। বশিষ্ঠ হেৰি কৰি পেলা, গোটেই বদনাম কৰি পেলাইছে। আগে হাত ভৰি ভাঙি তাৰপিছত ফাঁচি দিব লাগিব। এতিয়া তেখেতসকলে আৱেগৰ বশৱৰ্তী হৈছে আৰু এক প্ৰকাৰ তেখেতসকলে সকলোকে কোৱা পৰিলক্ষিত হৈছে যে ইয়াতে দোষীক উচিত শাস্তি দিব লাগে বা দোষীক তেখেতসকলৰ ওচৰতে চমজাই দিব লাগে। এক প্ৰকাৰ জেলত থকাটো বিচৰা নাই, তেখেতসকলে ফাঁচি বিচাৰিছে বা তেখেতসকলক চমজাই দিয়াটো বিচাৰিছে। এই স্থানতে 3 দিন পূৰ্বে জিতু হালৈ আৰু মাতৃগৰাকীয়ে এই স্থানতে দীপালী যিগৰাকী দীপালী আছিলে আৰু জিতু হালৈ পৰকীয়া প্ৰেমিকৰ সৈতে লগ লাগি হত্যা কৰি এই স্থানতে পেলাই থৈ গৈছিলে। সেইদিনা ধুমুহা আছিলে আৰু আজি তেখেতৰ স্মৃতিত যিগৰাকী কিশোৰ আছিলে কিশোৰৰ স্মৃতিত এনেধৰণে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰত একশ্যন মুডত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা
নিৰ্মাণৰত ডিমিলা নদীৰ মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে মথাউৰি নিৰ্মাণৰ কামৰ নমুনা দেখি খঙত অগ্নিশৰ্মা হৈ উঠে মন্ত্ৰী পীযুষ হাজৰিকা জলসম্পদ বিভাগৰ অভিযন্তা কিশোৰ কুমাৰ পাঠকক ততালিকে নিলম্বনৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে বিভাগীয় ঠিকাদাৰকো ধমক দিয়ে মন্ত্ৰীগৰাকীয়ে আপুনি কিমান মিটাৰ পিছে পিছে হেৰি কৰিব লাগে 1.2 ফুট 3 ফুট 4 ফুট মাটি দিয়াৰ পিছত এবাৰ ৰোলিং হেৰি আহাই নাই ৰোলাৰ আহাই নাই ছাৰ এক সাসপেন্ড কৰি পাব্লিকৰ কমপ্লেইন লক মোৰ হেৰিলে সাসপেন্ড কৰি আই ডোন্ট কেয়াৰ মই কাকতে হেৰি নকৰোঁ আই ডোন্ট কেয়াৰ পাব্লিকৰ লগত হেৰি নকৰোঁ এই মই মোৰ ব্ৰতত আছোঁ মই পুৰা ঢুকাইছে মই ব্ৰতত ইয়াত কাম চলাই আছোঁ নোপোৱাকৈ আছোঁ এইবিলাক মোৰ লগত নহয় হি শুড বি সাসপেণ্ডেড মই কোনো এক্সকিউজ নকৰোঁ নো ইউ আৰ সাসপেণ্ডেড আজিৰ পৰা কাম কৰিব নালাগে ছমাহলৈ সাসপেণ্ড কৰি দিয়ক ইউ গো টু দ্য কোৰ্ট মোৰ লগত কম্প্ৰমাইজ শৰ্মা কৰি সাসপেণ্ড ফৰ লেক অফ ডিউটি এণ্ড হেৰি বুলি লিখি দিয়ক মানে কিবা লিখি দিয়ক এই লগত ঠিকাদাৰ লগত আৰু ঠিকাদাৰকো চকোজ কৰক গোটেই কৈ ঠিকাদাৰক বিল বিল ক'ত ঠিকাদাৰ ক'ত ঠিকাদাৰ কিয় ঠিকাদাৰ চান্সে ল'ব ন ইঞ্জিনিয়াৰ যদি নকয় কিন্তু মই তেনেকৈ মই এইবাৰ কি হ'ল মোৰ থাকিলে কি পঞ্চায়ত ইলেকশ্যন থাকিব তাৰপাছত থাকিলে মোৰ এছেম্বলি মই আহিব পৰা নাই তো আপোনালোকে নাটক কৰি দিলে 20 কিলোমিটাৰ মই ঠাইত এদিনো দৌৰা লগা নাই এইটো কেনেকৈ হ'ব পাৰে বেলেগত এইটো হোৱা নাই কাৰো মুখত নাচাওঁ দেই তেওঁক ছাছপেণ্ড কৰি দিওঁ মোৰ লগত মতলব নাই মই কাকো চিনি নাপাওঁ মই পাব্লিকক চিনি পাওঁ হিমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্টত মই পাব্লিকক চিনি পাওঁ কি হ'ব পাৰে নেকি ভাই ক'ত ঠিকাদাৰ ক'ত ঠিকাদাৰক চৌকজ দিয়ক এওঁক ছাছপেণ্ড কৰি দিয়ক পাছতে কি নাম কণ্ট্ৰেক্টৰ 26ৰ ছেমিফাইনেলতেই বিধ্বস্ত হৈ পৰিল কংগ্ৰেছ পঞ্চায়ত নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটৰ ঢৌত উটি ভাহি গ'ল বিৰোধী দলটো পঞ্চায়তত মূৰ তুলি থিয় হ'বই নোৱাৰিলে কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনতো বিধ্বস্ত হৈ গয়া কংগ্ৰেছ শাসকীয় মিত্ৰজোঁটে পুনৰ দেখুৱালে পৰাক্ৰম নিৰ্বাচনী ফলাফলত মূৰ তুলি থিয় হ'বই নোৱাৰিলে কংগ্ৰেছে জিলা পৰিষদৰ 397খন আসনৰ 304খনেই নিজৰ দখললৈ নি বিজেপিয়ে সাব্যস্ত কৰিলে বৃহৎ জয় কংগ্ৰেছে আমাৰ হাতত পৰা তথ্য মতে 72টা সিটত জিকিছে 72টা সিট যদি আমি হিচাপ কৰোঁ ই মাত্ৰ 18%। নিৰ্বাচনত জয় লাভ কৰাটো গেৰুৱা শিবিৰৰ বাবে অভ্যাস হৈ পৰিছে এই জয় প্ৰত্যাশিত বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিলে বিধানসভা নিৰ্বাচনতো অব্যাহত থাকিব জয়ৰ ধাৰা আমাৰ সাংগঠনিক আৰু আমাৰ মুখৰ কথাৰ ওপৰত ৰাইজৰ ভৰসা এই দুটাক যোগ কৰি আমি এইখিনি পাইছো কিন্তু যেতিয়া আমি এতিয়া গেছৰ চিলিণ্ডাৰৰ দাম কমাম বুলি কৈছো কিন্তু যেতিয়া অক্টোবৰৰ পৰা কমি যাব তেতিয়া তাৰ ইম্পেক্ট আৰু কিমান বিশাল হ'ব পাৰে আপোনালোকে চিন্তা কৰক বিজেপিৰ সমানে সমানে উৎফুল্লিত হৈ পৰিছে মিত্ৰজোঁটৰ অংশীদাৰ অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তক কটাক্ষ কৰি ক'লে কংগ্ৰেছক পঞ্চায়তত শূন্য কৰা এই ফলাফলে অগপ বিজেপি উভয়ৰ বাবে কঢ়িয়াই আনিছে শুভ বাৰ্তা নিৰ্বাচনৰ পূৰ্বলৈকে জয়ক লৈ আত্মবিশ্বাসী দাম্ভিক মন্তব্য কৰা কংগ্ৰেছ নেতাই ফলাফলৰ দিনা মূৰ পলুকা দিয়া দেখা গ'ল নিৰ্বাচনৰ পূৰ্বে টিকট কিনা বেচাৰ যুঁজত নামি আগতেই যেন পৰাজয় স্বীকাৰ কৰি লৈছিল কংগ্ৰেছে টিকট বেচা কিনাৰ লগতে পদবীৰ সংঘাতক লৈ দলীয় অন্তৰ্কণ্ডলত বিধ্বস্ত হৈ পৰিছিল কংগ্ৰেছ বিৰোধী ঐক্যৰ নামতো ঐক্যৰ সলনি বিৰোধ কোনে কেনেকৈ কৰিব পাৰে তাৰ বাবেহে যেন অনুশীলন কৰাত লাগিছিল কংগ্ৰেছ সেইবাবেই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ল'বলৈ বাধ্য হ'ল ভূপেন বৰা ক'লে কংগ্ৰেছৰ নিশ্চিতভাৱে আত্মবিশ্লেষণৰ দৰকাৰ আছে যি ভুল আছে সেয়া বিচাৰি উলিয়াব লাগিব দলৰ মজিয়াত এটা নিৰ্মুখ পৰ্যালোচনাৰ পিছত আমি এই কথাবিলাকৰ উত্তৰ আপোনালোকক দিম গোটেই বিশ্লেষণাত্মক যিটো অধ্যয়ন সেইটো মই আজিয়ে কৰিব বিচৰা নাই আমাৰ দলৰ নেতাসকলৰ সৈতে বহি আলোচনা বিলোচনা কৰি জিলাবিলাকৰ পৰা ৰিপৰ্ট আহি পোৱাৰ পিছত আমি বিতংভাৱে এই গোটেই পৰিস্থিতিটো সম্পৰ্কত আমাৰ মতামত ৰাখিম কংগ্ৰেছৰ হতাশজনক ফলাফলৰ কাৰণ বিশ্লেষণ কৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰায়ো নেতৃত্বৰ দোষলৈকে আঙুলিয়ালে ক'লে কংগ্ৰেছৰ শীৰ্ষ নেতাৰ মাজৰ খোৱা কামোৰাই দলটোক বিপদত পেলাইছে কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মিল আছে
কিন্তু নেতাৰ মিল নাই। মই নিজেও খুব দুখিত আৰু লজ্জিত যে পঞ্চায়ত ইলেকশ্যনটো নো ডাউট আমি আত্মতুষ্টি লাভ কৰিলে নহ'ব, আমি নিজকে আত্মসমালোচনা কৰিব লাগিব। যেহেতু এটা ছেমি ফাইনেল বুলি সবেই কৈছে, গতিকে ছেমি ফাইনেলত আপুনি জিকিলেহে ফাইনেল খেলিব পাৰিব। ইয়াৰ আগলৈকে কংগ্ৰেছৰ ছেকেণ্ড লাইন কামাণ্ডাৰসকলে পিছে দুখ নিজৰ গাত পাতি ল'ব খোজা নাছিল। সোমবাৰে ৰাজীৱ ভৱনত সংবাদমেল পাতি পৰাজয়ৰ দায়িত্ব কংগ্ৰেছে অকলে ল'ব নোখোজি দুখ চাপিছিল বিৰোধী ঐক্যৰ ওপৰত। বিৰোধীৰ কাজিয়াইহে হেনো দুৰ্বল কৰিলে কংগ্ৰেছক। যেতিয়া আপোনাৰ ধৰক ঘৰৰ ভিতৰত অলপ কাজিয়া লাগে, এইটো ঘৰকে পুৰা গোটেই ঘৰকে এফেক্ট কৰে। মই যিমান চেষ্টা কৰিলে আপুনি মিলিব নোখোজে, আৰু উল্টো মোৰ এগেইনষ্টে গাই ফুৰে, তেতিয়াতো কেনেকৈ কম্প্ৰমাইজ হ'ব, কেনেকৈ একেলগে থাকিব। বিজেপিৰ ওপৰতো কংগ্ৰেছে আনিছিল অভিযোগ। শাসকীয় দলৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ কৰ্মকৰ্তাক আক্ৰমণ কৰাৰ লগতে অন্যায় অনিয়মেৰে নিৰ্বাচন পতাবলৈ অভিযোগ আনিছিল RP শৰ্মাই। শাসনিষ্ঠ দলে যদি টকা পইচা বিলায় প্ৰলোভন দি আৰু আমি যদি এইটো স্কিম আমি কাটি দিম, অমুক স্কিম কাটি দিম, অমুক তমুক কাটি দিম বুলি কয় ন, তেতিয়া ৰাইজেও ডিচাইড কৰে। এই অভিযোগ কেৱল RP শৰ্মাৰ নহয়, আন কংগ্ৰেছৰো একেই কথা। বিজেপিয়ে ভয় ভাবুকিৰে জিলা পৰিষদ গঠনৰ চেষ্টা চলোৱা বুলি অভিযোগ আনিলে পূব গোৱালপাৰাৰ কংগ্ৰেছৰ বিধায়ক AK ৰছিদ আলমে। এনেকুৱা ভয় ভাবুকি দিছে, কোনোবা সৰু সৰু ব্যৱসায়ত থাকে, তেওঁলোকক মাতি লৈ গৈছে ব্যৱসায় বন্ধ কৰিব। কাৰোবাৰ ডাম্পাৰ গাড়ী আছে, মাটিত টিপ মাৰে, তাক ধমকি দি লৈছে। কাৰোবাৰ পাথৰৰ গাড়ী মাৰে, কাৰোবাৰ কয়লাৰ গাড়ী আছে, কাৰোবাৰ চুপাৰৰ গাড়ী আছে। এই সৰু সুৰা ব্যৱসায়ীবিলাকক ভয় ভাবুকি দি ভোট দিলে দিব, নহ'লে সব বন্ধ কৰাই দিব। দুই এক ঠাইত পুলিচ লগাই বন্ধও কৰি দিছে। কংগ্ৰেছৰ অভিযোগ খণ্ডন কৰি শাসকীয় দলৰ মন্ত্ৰী বিধায়কেই প্ৰশ্ন আনিছিল, ৰাইজৰ ওচৰলৈ নোযোৱা দলৰ মানুহক ৰাইজে ভোট কিয় দিব? অসমৰ মানুহে যেতিয়া দেখিব যে যি দলৰ নেতাই ৰাষ্ট্ৰবিৰোধী কামৰ লগত জড়িত থকা বুলি মানুহৰ সন্দেহ হ'ব, সেই দলটোকতো আৰু মানুহে আদৰি ল'ব নোৱাৰে। পিছে পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হৈ পৰা কংগ্ৰেছ দলৰ বিজেপি মিত্ৰজোঁটৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা শক্তিয়ে নাই বুলি কটাক্ষ সাংসদ ফণীভূষণ চৌধুৰী। বৰ্তমানৰ কংগ্ৰেছ দলক পৰজীৱী আখ্যা দি তাচ্ছিল্য কৰিলে বঙাইগাঁৱৰ সাংসদগৰাকীয়ে। এই দুইটা ৰাজনৈতিক দলৰ যিটো শক্তি, এই শক্তিক ওপৰাব পৰা শক্তি কোনো ৰাজনৈতিক দল এতিয়া আজিৰ দিনটোত অসমত নাই। আৰু কংগ্ৰেছ দলটো আচলতে বহুধা বিভক্ত, আৰু যাৰ কাৰণে আচলতে কংগ্ৰেছ আজিৰ দিনটোত এই পঞ্চায়ত নিৰ্বাচনত তেওঁলোক ধুলিচ্ছা দিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আছিল আজিৰ দিনটোৰ শিৰোনাম। নমস্কাৰ।